হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল আছামিজ পাকঘৰলৈ। আজি মই এটা খুবেই টেষ্টি ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ, পিঠা ৰেচিপি। এই ৰেচিপিটো মই মাত্ৰ 1 কাপ চাউল গুড়িৰে বনাইছোঁ। ইমানবোৰ পিঠা, এই পিঠাবিধৰণৰ নাম কি মই নাজানো, কোনোবাই জানে যদি কমেণ্টত জনাব। দেখিছেনে, ইমানবোৰ পিঠা হৈছে মাত্ৰ 1 কাপ চাউল গুড়িৰে। খুব কম সময়ৰ ভিতৰতে সহজতে বনাই ল'ব পাৰি এই পিঠাবিধ। আলহী আহিলে একো টেনশ্যন নোলোৱাকৈ আপোনালোকে এই পিঠাবিধ পটককৈ বনাই খুৱাব পাৰিব। ৰেচিপিবিধ বনাবলৈ লৈ ল'লোঁ মই এটা পিঁয়াজ মিহি মিহিকৈ পাতল পাতলকৈ কাটি লৈছিলোঁ, 4-5টামান জলকীয়া কাটি লৈছোঁ, কেঁচা জলকীয়া, আৰু নহৰু কেইফুটমান থেতালি লৈছোঁ, আৰু অলপ ধনিয়া পাত মিহিকৈ কাটি লৈছোঁ। এতিয়া মই গেছত এটা কেৰাহী পাতি দিলোঁ, আৰু ইয়াত মই চাহ কাপেৰে 1 কাপ পানী দি দিলোঁ। পানীখিনি দি মই কাটি থোৱা পিঁয়াজখিনি এড কৰি দিলোঁ। পিঁয়াজখিনি অকণমান কোমল ভাৱ অহালৈকে মই সিজিবলৈ দিম। পানী অলপ কম যেন লাগিছে, সেয়ে মই সেই কাপটোৰে আকৌ আধা কাপ পানী এড কৰি দিলোঁ। এতিয়া অলপ পিঁয়াজখিনি মই অকণমান লৰাই দিছোঁ। পিঁয়াজখিনি 1 মিনিট সময়ৰ বাবে উতলিবলৈ দিলোঁ, আৰু এতিয়া এড কৰি দিলোঁ মই ইয়াত কাটি থোৱা কেঁচা জলকীয়াখিনি, আৰু লগতে এড কৰি দিলোঁ থেতালি থোৱা নহৰুখিনিও। এতিয়া এইখিনি মই মিক্স কৰি লৈছোঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো যদি ইউটিউবৰ পৰা চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকৰ পৰা চাই আছে মোৰ এই পেজটো ফ'ল' কৰি ল'ব। আকৌ 1 মিনিটৰ বাবে মই উতলিবলৈ দিম। জলকীয়া আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব পাৰে, জ্বলা খালে অলপ বেছিকৈ দিব পাৰে, আৰু যদি জ্বলা কম খায় তেন্তে কমকৈ দি ল'ব। এতিয়া এড কৰি দিলোঁ সামান্য পৰিমাণে নিমখ, আৰু এড কৰি দিলোঁ আধা চামুচ জিৰা পাউডাৰ, আধা চামুচ হালধি পাউডাৰ, আৰু আধা চামুচ গৰম মছলা। বেলেগ আৰু আন একো মই মছলা নিদিওঁ। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। এইখিনি মই প্ৰায় 1 মিনিটমান সময়ৰ বাবে উতলিবলৈ দিম। 1 মিনিট সময় হৈ গ'ল। এতিয়া মই পানী যিটো কাপেৰে লৈছিলোঁ মই সেই পানী লোৱা কাপটোৰে মই 1 কাপ চাউল গুড়ি দি দিলোঁ। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এইখিনি ভালদৰে মিক্স কৰি থাকিব লাগিব যেতিয়ালৈকে পানীখিনি শুকাই নাযায়। চাউল গুড়িখিনি ফুলি উঠিব, আৰু পানীখিনি শুকোৱালৈকে এইখিনি মই অলপ লৰচৰ কৰি দিছোঁ। আৰু এই 1 কাপ চাউল গুড়িৰে ভালেমানখিনি পিঠা বনাই ল'ব পাৰি খুব কম সময়ৰ ভিতৰতে, সহজতে। এইখিনি মই ভালদৰে লৰচৰ কৰি পানীখিনি একেবাৰে শুকুৱাই দিছোঁ। আপোনালোকে যদি বেছিকৈ বনাবলৈ বিচাৰে তেন্তে চাউল গুড়ি আৰু অকণমান এড কৰি দিব। গোটা গোটা হৈ আছে, এয়া বগা বগা দেখিছে নহয়, চাউল গুড়িবোৰ বগা বগা হৈ আছে। এইখিনি গোটেইখিনি ভাঙি দিব লাগিব। সেয়ে মই চামুচেৰে ভালদৰে লৰাই ভালদৰে মিক্স কৰি লৈছোঁ। গোটেই পানীখিনি শুকাই যাব এনেকৈ লৰাওঁতে। এই পিঠাবিধ খাবলৈ বহুত ভাল লাগে, বহুত টেষ্টি হয়, টিফিনতো দিব পাৰে। যিহেতু এতিয়া ঠাণ্ডাকালি, চাহৰ লগত গৰম গৰম কিবা পিঠা থাকিলে খাই ভাল লাগে। আবেলি নাস্তাত এনেকুৱাকৈ আপোনালোকে বনাই ল'ব পাৰে, খাবলৈ বহুত বেছি ভাল লাগে। আলহী আহিলেও সুবিধা হয়, খুব কম সময়ৰ ভিতৰতে পটককৈ বনাই ল'ব পাৰি। এয়া দেখিছে নহয়, গোটেই পানীখিনি শুকাই গ'ল চাউল গুড়ি। এতিয়া মই ইয়াত এড কৰি থৈছোঁ কাটি থোৱা ধনিয়া পাতখিনি। ধনিয়া পাত অলপ সৰহকৈ দিলে ভাল হয়, যিহেতু ধনিয়া পাতখিনি পিঠাটোত দেখি পোৱা যায়, কালাৰটো দেখিবলৈ ভাল লাগে। আৰু ধনিয়া পাতখিনি একেবাৰে শেষত দিব। ধনিয়া পাতখিনি অলপ কেঁচা যেন হৈ থাকিলেহে স্পষ্ট হৈ যায় ধনিয়া পাতখিনি, নহ'লে সিজি কালাৰটো বেয়া হৈ যাব। আৰু শেষত দিলে কি হয়, কালাৰটো চেঞ্জ নহয়। একেবাৰে শেষত দি অলপ লৰচৰ কৰি মিক্স কৰি তাৰপিছত নমাই ল'ব। এয়া মই ভালদৰে মিক্স কৰি লৈছোঁ, আৰু মিক্স কৰি হৈ গ'ল। এতিয়া মই এখন প্লেটত উলিয়াই কি কৰিব লাগিব নেক্সট প্ৰচেছটো আপোনালোকক দেখুৱাই আছোঁ। এয়া গোটেইখিনি মই উলিয়াই ল'লোঁ। এতিয়া মই হাতত অলপ তেল লগাই ল'লোঁ, আৰু তেল লগাই এইখিনি মই এতিয়া ৰুটিৰ ডো যিদৰে বনাই লয় ঠিক তেনেকুৱাকৈ বনাই ল'ব লাগিব। এইখিনি মই তেনেকুৱাকৈ সানি লৈছোঁ। যিহেতু অলপ গোটা গোটা হৈ আছে, এইখিনি ভালদৰে সানি গোটাখিনি গোটেই ভাঙি দিব লাগিব, যাতে এটা স্মুথ ডো হৈ যায়। ভালদৰে ডোটো বনাই ল'লোঁ। এতিয়া মই ডোখিনি দুভাগ কৰি লৈছোঁ। দুভাগ কৰি মই বনাম পিঠাটো। ৰুটি যিদৰে বেলি লয় ঠিক তেনেকুৱাকৈ মই বেলি ল'ম। ৰুটিখন বেলিবলৈ মই অলপ ময়দা লৈ লৈছোঁ, যাতে তলত লাগি নাযায়, ধুনীয়াকৈ বেলি ল'ব পাৰি। আৰু মই দীঘলী কৰি ল'লোঁ। মই শ্বেপটো 4চুকীয়াকৈ কৰিম, সেয়ে মই
ডোটো দীঘলীয়া কৰি ল'লোঁ। আপোনালোকে গোলকৈ বেলিলে গোলকৈও বেলি ল'ব পাৰে, একো কথা নাই। মই 4 চুকীয়াকৈ বেলি ল'লোঁ। এয়া বগা বগা দেখিছে যিহেতু মই ময়দা দিছোঁ। আৰু এয়া দেখিছেনে, বেছি পাতলো হ'ব নালাগিব আৰু বেছি ডাঠো হ'ব নালাগিব ৰুটিখন। এয়া দেখিছেনে মই দেখুৱাৰ দৰে ঠিক তেনেকুৱাই হ'ব লাগিব। এতিয়া মই কটাৰীৰে মাজে মাজে দুফাল কৰি দিলোঁ ৰুটিখন, আৰু দুফাল কৰি ছাইডৰ অংশডোখৰ কাটি দিছোঁ, যিটো ছাইডটো বেকা হৈ আছে। ৰুটিখন মই 2 পিচ কৰি ল'লোঁ, আৰু এতিয়া পঠালিকৈ এনেকুৱাকৈ মই কটাৰ দৰে কাটি লৈছোঁ। আপোনালোকে যদি বেলেগ শ্বেপ দিব বিচাৰে বেলেগ শ্বেপো দিব পাৰি, একো কথা নাই। ৰাউণ্ড শ্বেপ দিম বুলি ক'লে ৰাউণ্ড শ্বেপো দিব পাৰি। মই মোৰ পচন্দ অনুসৰি মই এনেকুৱাকৈ কাটিছোঁ। এয়া ছাইডৰ অংশডোখৰ বেকা হৈ আছে, মই সেয়ে কাটি সমান কৰি লৈছোঁ। আৰু এয়া পিঠাখিনি মই কাটি ল'লোঁ। নেক্সট থাকি যোৱা ইটো ডো মই এনেকুৱাকৈ কাটি ল'ম, এইটো চেপতে কাটি ল'ম, একেই ডিজাইনতে। গোটেইখিনি কাটি মোৰ হৈ গ'ল। এয়া দেখিছেনে, কিছুমান বগা বগা দেখিছে। এইখিনি মই যিহেতু ওপৰত ময়দা সানি বেলিছোঁ, সেয়ে ময়দা লাগি থকাৰ বাবে বগা হৈ আছে। এতিয়া কেৰাহী এটাত তেল দি দিলোঁ আৰু গৰম হ'বলৈ দিলোঁ। গৰম হৈ যোৱাৰ লগে লগে মই এটা এটাকৈ পিঠা দি দিছোঁ। পিঠা মই ইয়াত 4টা এড কৰিছোঁ। যিহেতু ইয়াত মোৰ 4টাই জুৰিছে, বেছি হেঁচা হেঁচিকৈ দিলে লাগি যাব ইটো গাঁত সিটো। সেয়ে মই 4টাকৈ দি ভাজি লৈছোঁ। আৰু কি ধুনীয়াকৈ ফুলি ওপৰলৈ উঠি আহিছে, পিঠাখিনি ধুনীয়াকৈ ফুলি আহিছে, ফুলি ওপৰলৈ উঠি গ'ল। আৰু এটা ছাইড হৈ গৈছে, মই লুটিয়াই দিছোঁ। আনটো ছাইডো ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই গোটেইখিনি উলিয়াই লৈছোঁ। এয়া বাকী থকা পিঠাকেইটাও মই এনেকুৱাকৈ দি দিছোঁ। 5টা পিঠা মই দি দিলোঁ, যিহেতু 5টা ইয়াত জুৰিছে। পিঠাখিনি দি মই অলপ লৰচৰ কৰি দিলোঁ, আৰু চাব ফুলি এয়া লাহে লাহে ফুলি গৈছে। পিঠা ফুলি ওপৰলৈ উঠি আহে। এয়া চব পিঠাখিনি ফুলি ওপৰলৈ উঠি আহিছে। কিমান ধুনীয়া হৈছে পিঠাখিনি, ধুনীয়াকৈ ফুলি গৈছে, আৰু দেখিবলৈও ভাল লাগিছে। কালাৰটো একেবাৰে হালধীয়া ধুনীয়া হৈছে, আৰু ধনিয়া পাতখিনিও দেখি গৈছে, বেছি ভাল লাগিছে দেখি। আৰু এনেকুৱাকৈ গোটেই পিঠাখিনি মই ভাজি ল'ম, আৰু গোটেই পিঠাখিনি ভাজোঁতে মই নেদেখাওঁ, যিহেতু ভিডিঅ'টো দীঘল হৈ যাব। আৰু এয়া এইখিনি ভাজি মই উলিয়াই ল'লোঁ। এনেকুৱাকৈ গোটেইখিনি ভাজি ল'ম, আৰু গোটেইখিনি ভাজি হৈ গ'ল। এতিয়া মই প্লেটত উলিয়াই আপোনালোকক দেখুৱাই আছোঁ। চব দেখিবলৈ কিমান ধুনীয়া হৈছে, ধনিয়া পাতখিনি দেখিছেনে, দেখিবলৈ কিমান ভাল লাগিছে। আৰু এটা মই ছিঙি দেখুৱাইছোঁ চব ভিতৰলৈকে। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে সামৰিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।